পেহেলগামৰ নৰসংহাৰ আৰু পেহেলগামৰ নৰসংহাৰৰ পাছত এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ তিক্ততাপূৰ্ণ সংঘাতে এতিয়া যুদ্ধৰ ৰূপ লোৱাৰ দিশে অগ্ৰসৰ হৈছে। যুদ্ধৰ দামামাই মুহূৰ্তত বাজি উঠিছে, যুদ্ধৰ বাবে উন্মুখ হৈ আছে ভাৰত আৰু ভাৰতৰ এই যুদ্ধৰ প্ৰস্তুতি দেখি এতিয়া পাকিস্তানেও চলাইছে ব্যাপক প্ৰস্তুতি। ভাৰতৰ বিৰুদ্ধে প্ৰস্তুতি চলাইছে পাকিস্তানে। এসপ্তাহৰ ভিতৰতে মিসাইল ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ প্ৰস্তুতি পাকিস্তানে চলোৱাৰ বাবে এই মুহূৰ্তত যুঁজা চলাইছে। কেৱল মিসাইলেই নহয়, আৰৱ সাগৰত এতিয়া ভাৰতৰ বিৰুদ্ধে নৌসেনা বাহিনীকো সাজু কৰি তোলাৰ যুঁজা চলাইছে। একথাত ভাৰতৰ যি ব্লু ৱাটাৰ নেভি ভাৰতৰ নৌসেনা বাহিনীক প্ৰত্যাহ্বান জনাবৰ বাবে বৃথা চেষ্টাৰে আৰৱ সাগৰত আখৰা চলাইছে পাকিস্তানে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। হয়, আৰৱ সাগৰত যিদৰে ভাৰতীয় নৌসেনা বাহিনীয়ে ৰণচালি প্ৰস্তুত কৰি তুলিছে পাকিস্তানৰ বিৰুদ্ধে এইবাৰ এঘৰি যুঁজিবলৈ, পাকিস্তানৰ সন্ত্ৰাসবাদী লালন পালনৰ তাৰ বিৰুদ্ধাচৰণ কৰি ভাৰতে যি ধৰণৰ প্ৰস্তুতি চলাইছে, ভাৰতৰ যি ৰুদ্ৰ ৰূপ পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে, আৰু তাকে দেখি এতিয়া থৰহৰি কম্পিত পাকিস্তানেও যুদ্ধৰ বাবে চলাইছে প্ৰস্তুতি। ভাৰতৰ ফালৰ পৰা আক্ৰমণ হ'লে পাকিস্তানে ভাৰতৰ আক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব তাৰ বাবে এই মুহূৰ্তত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে নৰসংহাৰ, পেহেলগামৰ নৰসংহাৰ, এই নৰসংহাৰৰ উত্তেজনা, কিন্তু তাৰ মাজতো পাকিস্তানে ক্ষেপণাস্ত্ৰ পৰীক্ষণৰ বাবে প্ৰস্তুতি চলাইছে। পাকিস্তানে ধাৰাবাহিকভাৱে যুদ্ধৰ বাবে প্ৰৰোচিত কৰি আহিছে ভাৰতক। যুদ্ধৰ বাবে প্ৰৰোচিত কৰি অহা পাকিস্তানে বেলিষ্টিক মিসাইল পৰীক্ষণৰ বাবে সাজু হৈছে। ভূমিৰ পৰা ভূমিৰ লক্ষ্যস্থান ভেদ কৰিব পৰা, ভূমিৰ পৰা ভূমিৰ লক্ষ্যস্থান ভেদ কৰিব পৰা বেলিষ্টিক মিসাইলৰ পৰীক্ষণৰ বাবে বৰ্তমান সাজু হৈছে। আৰু এই বেলিষ্টিক মিসাইল পৰীক্ষণৰে পাকিস্তানে ভাৰতক লক্ষ্য কৰি লোৱাৰ স্পষ্ট ইংগিত দিছে। আৰু একে সময়তে যুদ্ধৰ প্ৰস্তুতিৰ ইংগিতেৰে পাকিস্তান নৌসেনাই আৰৱ সাগৰত ধাৰাবাহিক অনুশীলন চলাইছে। অতি হাস্যকৰ, পাকিস্তান নৌসেনাই আৰৱ সাগৰত ধাৰাবাহিক অনুশীলন চলাইছে। ভাৰতীয় নৌসেনা বাহিনীৰ সন্মুখত পাকিস্তানৰ নৌসেনা তেনেই নগণ্য। পাকিস্তানৰ নৌসেনাৰ পুতৌজনক অৱস্থা, পাকিস্তানৰ নৌসেনাৰ নিশকটীয়া অৱস্থা, আৰু সেই নিশকটীয়া অৱস্থাৰে পাকিস্তানৰ নৌসেনাই আৰৱ সাগৰত ভাৰতীয় নৌসেনাৰ বিৰুদ্ধে যুঁজিবৰ বাবে বৰ্তমান আখৰা চলাইছে, অনুশীলন চলাইছে। আৰু পাকিস্তানী নৌসেনায়ো যুদ্ধৰ ইংগিত দিয়া পৰিলক্ষিত হৈছে, আৰু তাকে এতিয়া বৃথা চেষ্টা বুলি কোৱা হৈছে। ভাৰতীয় নৌসেনাৰ বিৰুদ্ধে যুঁজিবলৈ পাকিস্তানী নৌসেনাৰ বৃথা চেষ্টা বা বৃথা আখৰা বৰ্তমান চলাই থকা হৈছে আৰৱ সাগৰত। যি সময়ত পাকিস্তানৰ নৌসেনাই এই আখৰা চলাই যুদ্ধৰ ইংগিত দিছে, সমান্তৰালকৈ ভাৰতীয় নৌসেনাই যি প্ৰস্তুতি চলাইছিল ব্ৰহ্মছ নিক্ষেপেৰে বেলিষ্টিক মিসাইল নিক্ষেপৰ পৰীক্ষণ ভাৰতে ইতিমধ্যে সম্পন্ন কৰি তুলিছে। দুখনকৈ এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ জৰিয়তে আৰৱ সাগৰত এতিয়া ভাৰতে এক প্ৰকাৰ একচ্ছত্ৰী সম্ৰাট হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। আৰু এই ভাৰতৰ প্ৰস্তুতি দেখিয়েই পাকিস্তানৰ কৰাচী বিমানবন্দৰ তছনছ হৈ যোৱাৰ আশংকা প্ৰকাশ কৰি এতিয়া ভাৰতৰ বিৰুদ্ধে এই প্ৰস্তুতি চলাইছে পাকিস্তানে। এই মুহূৰ্তত প্ৰিয় দৰ্শক, কিছু তুলনামূলক তথ্য আমি আপোনালোকক দিব বিচাৰিম। আপোনালোকৰ সন্মুখত ইতিমধ্যে আমি এই খবৰ জনাই আহিছোঁ যে ভাৰতৰ নৌসেনা বিশ্বৰ ভিতৰতে 10ম স্থানত থকা নৌসেনা, যাক নেকি ব্লু ৱাটাৰ নেভি স্বীকৃতি দিয়া হৈছে। ব্লু ৱাটাৰ নেভিৰ মৰ্যাদা লাভ কৰিছে ভাৰতীয় নৌসেনাই। ব্লু ৱাটাৰ নেভি অৰ্থাৎ নিজৰ সীমাৰ পৰা অন্য স্থানত গৈ অভিযান চলাব পৰা ক্ষমতা আছে ভাৰতীয় নৌসেনা বাহিনীৰ, আৰু সেইবাবেই ভাৰতৰ নৌসেনা বাহিনীক ব্লু ৱাটাৰ নেভি হিচাপে আখ্যা দিয়া হয়। ভাৰতীয় নৌসেনা বাহিনীৰ শক্তিৰ সন্মুখত পাকিস্তানৰ নৌসেনা তেনেই নগণ্য, তেনেই নিশকটীয়া, অতি পুতৌ লগা অৱস্থা পাকিস্তানৰ নৌসেনা বাহিনীৰ। আমি আপোনালোকক জনাইছোঁ যে ব্লু ৱাটাৰ নেভি বুলি সেই নৌবাহিনীক আখ্যা দিয়া হয় যিয়ে নেকি যিকোনো সাগৰ মহাসাগৰত অভিযান চলাব পাৰে। নিজৰ সীমাৰ পৰা গৈ, নিজৰ সীমা অতিক্ৰম কৰি গৈ বিশ্বৰ যিকোনো সাগৰ মহাসাগৰত অভিযান চলাব পৰা ক্ষমতা থাকে সেই নৌসেনাৰ হাতত, যাক ব্লু ৱাটাৰ নেভি বুলি আখ্যা দিয়া হয়। ইতিমধ্যে ভাৰতীয় নৌসেনা বাহিনীয়ে সেই মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় নৌসেনা বাহিনীৰ দুখনকৈ এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে কিন্তু তাৰ বিপৰীতে পাকিস্তানত এখনো নাই এয়াৰক্ৰাফ্ট কেৰিয়াৰ ভাৰতীয় নৌসেনা বাহিনীৰ হাতত আছে বিক্ৰান্ত আৰু বিক্ৰমাদিত্য নামৰ দুখন দৈত্যকায় এয়াৰক্ৰাফ্ট কেৰিয়াৰ তাৰ বিপৰীতে পাকিস্তান বিগ জিৰো এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ ক্ষেত্ৰত পাকিস্তান এটা বিগ জিৰো বৰ্তমান আনহাতে এয়াৰক্ৰাফ্ট কেৰিয়াৰকে ধৰি 285খন যুদ্ধ জাহাজ আছে ভাৰতীয় নৌসেনাৰ হাতত তাৰ উপৰিও ভাৰতীয় নৌবাহিনীৰ হাতত আছে ডেষ্ট্ৰয়াৰ ফ্ৰিগেটছ কভেটিজ আৰু পৰমাণু শক্তি সম্পন্ন সাবমেৰিন আছে ভাৰতৰ হাতত ভাৰতীয় নৌসেনা বাহিনীয়ে ভাৰত মহাসাগৰ উপৰিও আৰব সাগৰ বংগোপসাগৰ লগতে হৰ্ণ অফ আফ্ৰিকা পাৰস্য উপসাগৰ মালাক্কা প্ৰণালীত অভিযান চলোৱাৰ উপৰিও বিশ্বৰ যিকোনো সাগৰ মহাসাগৰত জলদস্যু প্ৰতিৰোধী অভিযান চলাব পৰাৰ দক্ষতা আৰু অভিজ্ঞতা আছে ভাৰতীয় নৌসেনাৰ হাতত আৰু ব্লু ৱাটাৰ নেভিৰ মৰ্যাদা লাভ কৰাৰ বাবে ভাৰতীয় নৌবাহিনীৰ যিকোনো স্থানত অভিযান চলোৱাৰ সুবিধা আছে গতিকে সেই দিশৰ পৰা ভাৰতৰ শক্তি অত্যন্ত বেছি পাকিস্তানৰ নৌসেনা বাহিনীতকৈ আৰু সেই মৰ্যাদাৰ বাবে ভাৰতীয় নৌবাহিনীক কোনো সাগৰ মহাসাগৰেৰে চলোৱা সাধাৰণ অভিযানৰ ক্ষেত্ৰত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে সেইখিনি সুবিধাও ইতিমধ্যে ভাৰতীয় নৌসেনাই লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ বিপৰীতে পাকিস্তানৰ নৌসেনা বাহিনী তেনেই ক্ষুদ্ৰ পাকিস্তানৰ ভাৰতৰ দৰে বৃহৎ নৌবহৰ নাই অৰ্থাৎ এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাই পাকিস্তান নৌসেনা বাহিনীত ভাৰতৰ দৰে এয়াৰক্ৰাফ্ট কেৰিয়াৰ নথকাৰ বাবে যথেষ্ট পিছ পৰিছে পাকিস্তান ভাৰততকৈ পাকিস্তানৰ নৌবাহিনীত কেইখনমান ডেষ্ট্ৰয়াৰ আৰু কেইখনমান ফ্ৰিগেট জাহাজে আছে মাত্ৰ আৰু সেই কেইখন যুদ্ধ জাহাজ পাকিস্তানে কেৱল উপকূল পহৰাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰে তাকো যুদ্ধৰ বাবে নহয় উপকূল পহৰাৰ বাবেহে সেই ফ্ৰিগেট জাহাজসমূহ ব্যৱহাৰ কৰে পাকিস্তানৰ নৌসেনাই সাগৰ বা মহাসাগৰলৈ ওলাই আহি পাকিস্তানে সেই নিশকটীয়া জাহাজ কেইখনেৰে যুদ্ধ কৰিব পৰা ক্ষমতা পাকিস্তানৰ নৌবাহিনীৰ নাই গতিকে বৃথা চেষ্টা ভাৰতীয় নৌসেনা বাহিনীৰ বিৰুদ্ধে ভাৰতৰ ব্লু ৱাটাৰ নেভিৰ সৈতে যুঁজ দিয়াৰ বৃথা চেষ্টা চলাইছে বৰ্তমান পাকিস্তানে আৰু সেইবাবে উল্লেখ কৰা হৈছে যে এইবাৰ ভাৰতে নিজৰ ব্লু ৱাটাৰ নেভিৰ জৰিয়তে পাকিস্তানক দিব এটা বৃহৎ শিক্ষা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উচন কৰাৰ ক্ষেত্ৰত এইবাৰ ভাৰতীয় নৌসেনা বাহিনীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি এই মুহূৰ্তত চৰ্চা চলি আছে ডেষ্ট্ৰয়াৰৰ কথা কৈছো পাকিস্তানৰ হাতত এখনো ডেষ্ট্ৰয়াৰ নাই য'ত নেকি ভাৰতৰ হাতত 18খন ডেষ্ট্ৰয়াৰ আছে সেই দিশৰ পৰা পাকিস্তান এটা বিগ জিৰো নৌসেনা বাহিনীৰ ক্ষেত্ৰত পাকিস্তান এটা বিগ জিৰো য'ত নেকি ভাৰতৰ হাতত 18খন ডেষ্ট্ৰয়াৰ আছে পাকিস্তানৰ হাতত এখনো ডেষ্ট্ৰয়াৰ নাই একেদৰে এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ কথা আমি উল্লেখ কৰিলো ভাৰতৰ হাতত বিক্ৰান্ত আৰু বিক্ৰমাদিত্য দুখনকৈ এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে পাকিস্তানৰ এখনো নাই ট্যাঙ্ক আছে ভাৰতৰ হাতত 4201 2627খন আছে পাকিস্তানৰ আমি নৌসেনাৰ লগতে সমান্তৰালকৈ আমি পাকিস্তানৰ স্থলসেনা বাহিনীৰ শক্তিৰ কথাও আমি তুলনামূলক কিছু তথ্য দিব বিচাৰিছো পুনৰ আহিছো নৌসেনাৰ প্ৰসংগলৈ সাবমেৰিনৰ ক্ষেত্ৰত ভাৰতৰ হাতত আছে 18খন সাবমেৰিন তাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে মাত্ৰ 8খন সাবমেৰিন গতিকে এই দিশতো ভাৰত যথেষ্ট আগবাঢ়ি আছে সাবমেৰিনৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ হাতত 18খন সাবমেৰিন থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে মাত্ৰ 8খন সাবমেৰিন ডেষ্ট্ৰয়াৰৰ কথা ইতিমধ্যে উল্লেখ কৰিলো 18খন আছে ভাৰতৰ হাতত পাকিস্তানৰ হাতত এখনো নাই গতিকে এনেদৰে ভাৰত যথেষ্ট শক্তিশালী পাকিস্তানৰ ক্ষেত্ৰত আৰু যদি যুদ্ধ জাহাজৰ কথা কোৱা যায় যুদ্ধ বিমানৰ ক্ষেত্ৰতো ভাৰতৰ শক্তি অত্যন্ত বেছি ভাৰতৰ হাতত আছে 513খন যুদ্ধ জাহাজ আৰু পাকিস্তানৰ হাতত আছে মাত্ৰ 328খন যুদ্ধ বিমান আনহাতে প্ৰতিৰক্ষা বাজেটৰ ক্ষেত্ৰতো ভাৰত অত্যন্ত শক্তিশালী আমি পুনৰবাৰ উল্লেখ কৰিছো ভাৰতৰ প্ৰতিৰক্ষা বাজেট হৈছে 6.81 লাখ কোটি তাৰ বিপৰীতে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট হৈছে মাত্ৰ 66000 কোটি কোট 681 লাখ কোটি আৰু কোট 66000 কোটি গতিকে সেই দিশৰ পৰাও ভাৰতক স্পৰ্শ কৰিব নোৱাৰে পাকিস্তানে বাজেটৰ ক্ষেত্ৰত সৈন্য বাহিনীৰ ক্ষেত্ৰত ভাৰতৰ হাতত আছে 26 লাখ সৈন্য
পাকিস্তানৰ হাতত আছে মাত্ৰ 12 লাখ সৈন্য যুদ্ধ লাগিবলৈ হলে ভাৰতৰ হাতত নিশেষ হ'ব পাকিস্তানৰ সেনা কিন্তু তাৰ পিছতো ভাৰতৰ বিৰুদ্ধে ফেপেৰি পাতি আছে পাকিস্তানে যুদ্ধৰ প্ৰস্তুতি চলাই আছে চীনৰ পৰা ইতিমধ্যে সহযোগিতা লাভ কৰিছে পাকিস্তানে আৰু যাৰ বাবে এতিয়া ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ ৰণশালী প্ৰস্তুত কৰিছে যদিও পূৰ্বৰ যে ইতিহাস আছে 1947 48 1965 1971 এই আটাইকেইখন যুদ্ধত ইতিমধ্যে 1999 চনৰ কাৰ্গিল যুদ্ধলৈকে আটাইকেইখন যুদ্ধত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে পাকিস্তানে আৰু ইতিমধ্যে পাকিস্তানৰ নেতা মন্ত্ৰী সকলোৱে ভীতিগ্ৰস্ত হৈ ভাৰতৰ ৰুদ্ৰৰূপ দেখি যুদ্ধই পাকিস্তানক নিশেষ কৰি পেলাব অৰ্থনীতি ইতিমধ্যে বেকা হৈ পৰিছে পাকিস্তানৰ আৰু সেই বেকা হোৱা অৰ্থনীতি ধুলিৰ লগত মিহলি হৈ পৰিব যুদ্ধত নামিবলৈ হলে পাকিস্তানে কিন্তু তাৰ পিছতো এই ধৰণৰ ধৃষ্টতা এই ধৰণৰ দুঃসাহস কৰিছে পাকিস্তানে যাৰ বাবে এতিয়া বেলিষ্টিক মিসাইল পৰীক্ষণৰ সমান্তৰালকৈ এতিয়া পাকিস্তানে নৌ সেনাৰো অভিযান চলাইছে আখৰা চলাইছে তাকো আৰব সাগৰত ভাৰতৰ ব্লু ৱাটাৰ নেভিক ফেৰ মাৰিবলৈ এই আখৰা চলাইছে বৃথা আখৰা চলাইছে বৰ্তমান পাকিস্তানে গতিকে এইবাৰো যুদ্ধ হলে মুখ ঠেকেচা খোৱাটো খাটাং পাকিস্তানৰ এইবাৰ ৰক্ষা নাই যাৰ বাবে ভাৰতে সকলো ফালৰ পৰা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত কোন মুহূৰ্তত কেনেদৰে আক্ৰমণ কৰে তাৰ বাবে বৰ্তমান সুযোগ আৰু অপেক্ষাৰ ক্ষণ গণিছে সমান্তৰালকৈ ভাৰতৰ 140 কোটি জনতাই প্ৰতিশোধৰ বাবে ক্ষণ গণিছে আৰু এই মুহূৰ্তত সাজু হৈছে ভাৰত আৰু ভাৰতৰ ৰুদ্ৰৰূপ দেখি ভয়ত কম্পিত পাকিস্তানেও এনেদৰে চলাইছে যুদ্ধৰ বৃথা প্ৰস্তুতি জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ